আজি পশ্চিম কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যমিতা আঁচনিৰ সভা নৱগঠিত ১১২ নম্বৰ আমৰি বিধানসভা সমষ্টিৰ বৈঠালাংছুত মুখ্যমন্ত্ৰীৰ সভা আজি অনুষ্ঠিত হ'ব। সমষ্টিটোৰ ১৪,৮৯০ গৰাকী মহিলাক প্ৰদান কৰা হ'ব আজি ১০,০০০কৈ টকা। আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভা অনুষ্ঠিত হৈছে পশ্চিম কাৰ্বি আংলঙত। হিমন্ত বিশ্ব শৰ্মাৰ উদ্যমিতা আঁচনিৰ এই সভা অনুষ্ঠিত কৰা হৈছে আৰু নৱগঠিত ১১২ নম্বৰ আমৰি বিধানসভা সমষ্টিৰ বৈঠালাংছুত এয়া মুখ্যমন্ত্ৰীৰ সভা আৰম্ভণি। কিন্তু আমি আপোনালোকক পৰ্যায়ক্ৰমে আগলৈও সহায় কৰি গৈ থাকিম। কেনেকৈ আমি সহায় কৰিম পিছফালৰ বাইদেউসকলেও ভাল কৰি শুনিব। প্ৰথমতে আজি আমি ১০,০০০ টকা পাম। কিমান মহিলাই পাব? আমাৰ আমৰি সমষ্টিত ১৪,০০০ মহিলাই আজি ১০,০০০ টকাকৈ পাব। ১৪,০০০ মহিলাই ১০,০০০ টকাকৈ পালে আপোনালোকে আজি কিমান টকা পাব? গোটেইবিলাকে যোগ কৰিলে ১৪ কোটি টকা আজি আপোনালোকে এতিয়া পাব। 14 crores 14 কোটি টকা। কাৰণ ১৪,০০০ক ১০,০০০ পূৰণ কৰিলে ১৪ কোটি টকা ওলাব। ১০,০০০ টকাটো আমি ঘৰত লৈ গ'লো। লৈ পেলাই ১০গৰাকী মহিলাৰ গ্ৰুপ আছে। আমি গ্ৰুপৰ একাউণ্টত ১০,০০০ টকাটো দিলোঁ। কিমান হ'ল? ১,০০,০০০ টকা। কাৰোবাৰ বিজনেছ কৰিব ইচ্ছা আছে, গ্ৰুপৰ পৰা লোন ল'লে, বিজনেছ কৰিলে, আকৌ লোনটো ঘূৰাই দিলে। আমাৰ গ্ৰুপটো ধুনীয়া হৈ গ'ল। সেইটো হ'ল ১ নম্বৰ। ২ নম্বৰ, কোনোবাই ক'ব যে আমি গ্ৰুপত নিদিওঁ। কোনো কথা নাই, নিজে খৰচ কৰক। নিজে কেনেকৈ খৰচ কৰিব? গৰু কিনক, খেতি কৰক, ফিচাৰীত টকা লগাওক, চিলাই মেচিন কিনক, হনী মৌ-মাখিৰ খেতি কৰক বা সৰু দোকান দিয়ক। নিজে কৰক, গ্ৰুপত দিব নালাগে। ১০,০০০ টকাটো আপোনালোকে নিজে খৰচ কৰক। বোলে মই নিজেও কৰিব নোৱাৰো, মোৰ ভয় লাগে। তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ, আমাৰ ঘৰৰ মানুহজনৰ যি ব্যৱসায় আছে, সেই ব্যৱসায়ত এই ১০,০০০ টকাটো আমি ইনভেষ্ট কৰিম। কেনেকৈ? ঘৰৰ মানুহজনৰ দোকান আছে, ১০,০০০ টকা দিলোঁ, দোকানত মাল বস্তু আহিল। বোলে ঘৰত ফিচাৰী আছে, ১০,০০০ টকাটো দিলোঁ মাছৰ, আৰু আমি মাছ ফিচাৰীত দিলোঁ। বোলে ঘৰত ২টা গৰু আছে, আমি এটা গৰু আৰু কিনি দিলোঁ। তাৰমানে এই টকাটো আমি গ্ৰুপতো দিব পাৰোঁ, এই টকাটো আমি নিজেও খৰচ কৰিব পাৰোঁ।